আজি আমলাৰ মুৰব্বা বনাব লৈছোঁ। এনেদৰে বনাই আমি বছৰটোৰ কাৰণে ৰাখি থ'ব পাৰোঁ। তো মই আমলাখিনি ধুই লৈছোঁ ভালকৈ, তাৰপিছতে বইল কৰোঁ। এয়া মই বইল হ'বৰ কাৰণে বহাই দিলোঁ। বইল কৰা হৈ গৈছে, চাওক ধুনীয়াকৈ ফাটি গৈছে। এতিয়া মই আৰামত গুটিখিনি গুচাব পাৰোঁ। চাওক ধুনীয়াকৈ ফাটি গৈছে। তো গুটি এনেকৈ এৰুৱাই এৰুৱাই দিব পাৰি, নহ'লে এনেকৈ গোটাকৈও বনাব পাৰি, আপোনাৰ যেনেকৈ মন যায়। তো মই গুচাই লৈছোঁ। চাওক এয়া মই ধুনীয়াকৈ গুটিকেইটা এৰুৱাই লৈছোঁ, গুচাই লৈছোঁ। তো এয়া ধুনীয়া হৈছেনে। আৰু এইফালে মই কেৰাহী বহালোঁ। গুড় বা চেনিৰ লগত বনোৱা হয়। তো মই গুড় লৈছোঁ। গুড় দিলোঁ। তো পানী দিওঁ এতিয়া। আমলখি বইল কৰা পানীটো দিছোঁ মই। এনেকৈ ভালদৰে লৰাই থাকিব লাগিব গলি যোৱালৈকে। ইয়াতে মই ইলাচি দুটামান দি লৈছোঁ, চেণ্টটো ভাল লাগিবৰ কাৰণে। আৰু এইফালে গুড় ৰেডি হৈ গৈছে। তো মই ইয়াতে আমলাখিনি দি দিওঁ আৰু এয়া আমলাখিনি দি দিছোঁ। এয়া চাওক ভাল ধুনীয়া উতল আহিছে আৰু চেনি দিলে কিন্তু বেছি ধুনীয়া দেখা যায়, কিন্তু মই গুড় দিছোঁ। পানীখিনি আদায় হোৱালৈকে ভাজি থাকিব লাগিব এনেকৈ। এয়া চাওক ভাল লাগিছেনে গাই। পানীখিনি শুকাই গৈছে গৈ নাই। গুড় দিয়াৰ কাৰণে ক'লা দেখা পাইছে, চেনি দিয়া হ'লে ধুনীয়া দেখিল হয়। এনেকৈ কৰি গোটেই বছৰটোৰ কাৰণে গোটাই ৰাখিব পাৰি আমি। মিঠা আচাৰ আচলতে আমলাৰ মিঠা আচাৰ। ৰেডি হৈ গ'ল আমাৰ আমলাৰ আচাৰ, মিঠা আচাৰ। তো হিন্দীত কিজানি কয় মুৰব্বা, সেইটো কাৰণে ক'লোঁ ময়ো মুৰব্বা বুলি। চাওক ধুনীয়াকৈ মই ভৰাই থলোঁ। গুটিখিনি গুচাই দিয়াৰ কাৰণে টেমাত ভৰ্তি নহ'লগৈ। টেমাটো ঘিৰ টেমা আছিল, তো বিশেষ একো নাই। চাওক কিমান ধুনীয়া লাগিছে। তো আপোনালোকেও তেনেকৈ ৰাখি থ'ব পাৰিব।